নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো কেবিনেটত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা হৈছে মন্ত্ৰী ডক্টৰ ৰনোজ পেগু কেশৱ মহন্ত পিজুছ হাজৰিকাৰ প্ৰচেষ্টাত প্ৰতিবেদন দাখিল কৰা হৈছে আৰু মন্ত্ৰী গোটৰ 3 সদস্যই প্ৰস্তুত কৰিছিল প্ৰতিবেদন কাইলৈ বিধানসভা দাখিল কৰিব কেবিনেটত গ্ৰহণ কৰা এই প্ৰতিবেদন মন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে বিধানসভাৰ অধ্যক্ষৰ হাতত দাখিল কৰিব প্ৰতিবেদন এই প্ৰতিবেদনে 6 জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বৰ্তমানৰ জনজাতি লোকসকলৰ কোনো ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰা হ'ব বুলি কেবিনেটৰ অন্তত মন্তব্য কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে 26 তাৰিখে অসম কেবিনেটৰ এখন বিশেষ বৈঠক হ'ব য'ত নেকি 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় গঠিত মন্ত্ৰীসভাৰ গোটখনে নিজৰ প্ৰতিবেদন দাখিল কৰিব পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছো যে এই মন্ত্ৰীসভাৰ গোটখনৰ গঠন ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ লগে লগে তাক পুনৰ গঠন কৰিছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোতে এই মন্ত্ৰীসভাৰ গোটখনৰ অধ্যক্ষৰ দায়িত্ব মই বহন কৰিছিলো মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই সমিতিখনৰ অধ্যক্ষৰ দায়িত্ব ৰনোজ পেগু ডাঙৰীয়াই গ্ৰহণ কৰে আৰু কেশৱ মহন্ত ডাঙৰীয়া ইয়াৰ সদস্য আছিল সঞ্জয় কিষাণ ডাঙৰীয়া ইয়াৰ সদস্য আছিল পৰৱৰ্তী সময়ত এই মন্ত্ৰীসভাৰ কমিটিখনত সঞ্জয় কিষাণ ডাঙৰীয়াৰ স্থানত পিজুছ হাজৰিকা জড়িত হয় ৰনোজ পেগু কেশৱ মহন্ত আৰু পিজুছ হাজৰিকা তিনিওজনৰ প্ৰচেষ্টাত এখন সুন্দৰ প্ৰতিবেদন আজি কেবিনেটৰ সন্মুখত প্ৰস্তুত কৰা হয় কেবিনেটে এই প্ৰতিবেদনখন গ্ৰহণ কৰে মন্ত্ৰীসভাৰ তিনিওগৰাকী গোটৰ সদস্যক ধন্যবাদ জনায় আৰু আমি আশা কৰোঁ যে এই প্ৰতিবেদনখনে আমাৰ 6 জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু সমান্তৰালভাৱে বৰ্তমানৰ জনজাতি লোকসকলৰো কোনো ক্ষতি নোহোৱাকৈ বা তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ আমি এই 6 জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম আৰু 3 ডিসেম্বৰত প্ৰদান কৰা হ'ব আৰক্ষী কনিষ্টবলৰ নিযুক্তি পত্ৰ গুৱাহাটীত প্ৰদান কৰা হ'ব কনিষ্টবলৰ নিযুক্তি পত্ৰ শীঘ্ৰে প্ৰদান কৰা হ'ব বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ ফেচবুক লাইভত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থীসকলক লগত এগৰাকী অভিভাৱকক লৈ আহিবলৈ পৰামৰ্শ দিছে পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব মই যতে মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা আমি পুলিচৰ ইন্টাৰভিউ পাস কৰিলো আমি এপইন্টমেন্ট লেটাৰ কেতিয়া পাম মই আপোনালোকক আজি জনাব খুজিছো যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম যিসকলে পুলিচ কনিষ্টবল বা কমান্ডো এবি ইউবি এসআই যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিল সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম আপোনালোক নিযুক্তি পত্ৰ লবলৈ গুৱাহাটীলৈ আহিব লগত দেউতা মা বা মাৰ এজনক লৈ আহিব কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব মই সকলো মোৰ অতি মৰমৰ ভাগিনসকলক যিসকলে পৰীক্ষাত পাছ কৰিছে সকলোকে নহয় যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক নিযুক্তি পত্ৰ লবলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালো আৰু 28 নৱেম্বৰত মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব চৰকাৰৰ 300 টকা 4,25,000 মেট্ৰিক পৰীক্ষাৰ্থী তেওঁলোকে লাভ কৰিব চৰকাৰী ধন মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নোহোৱালৈ পৰীক্ষাৰ্থীয়ে লাভ কৰিব এই 300 টকাকৈ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীটো লাভ কৰিব 300 টকাকৈ ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে আমি এটা আঁচনি আপোনালোকৰ বাবে আগবঢ়াই দিছিলো
যাতে মেট্ৰিক পৰীক্ষাৰ যিসকলে মেট্ৰিক পৰীক্ষাৰ সন্মুখীন হ'ব তেওঁলোকে যাতে কিতাপ এখন কিনিব পাৰে, পেন এটা কিনিব পাৰে, কলম এটা কিনিব পাৰে, গাখীৰ এগিলাচ খাব পাৰে, অলপমান নোটৰ বহি এখনো কিনিব পাৰে। সেইবাবে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনালোকক আমি মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত ৩০০ টকাকৈ দি থাকিম। এইবাৰ প্ৰায় 4,25,000 ছাত্ৰ ছাত্ৰীয়ে 28 তাৰিখে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে আপোনালোকক নৱেম্বৰ মাহৰ ৩০০ টকাটো মুকলি কৰি দিম। তাৰ পিছত ডিচেম্বৰত পাব, জানুৱাৰীত পাব, ফেব্ৰুৱাৰীত পাব, প্ৰত্যেক মাহতে ৩০০ টকাকৈ আপোনালোকে পাই থাকিব। আৰু 12 ডিচেম্বৰত BTCত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। কোকৰাঝাৰত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিব BTCৰ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব BTC প্ৰধান হাগ্ৰামা মহিলাৰী মন্ত্ৰী বিধায়কসকল। BTC নিবাসীসকলে বা BTCত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম। আমি BTCত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছোঁ। অহা 12 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব, আমাৰ মন্ত্ৰী বিধায়কসকলেও থাকিব। 12 তাৰিখে আমি BTCৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম। আপোনালোক সকলে উপকৃত হ'ব। হংকঙৰ টাইপোত বিধ্বংসী অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ মৃত্যু 12 গৰাকী লোকৰ। অগ্নি নিৰ্বাপক বাহিনীৰ এজন লোকৰ মৃত্যু ঘটিছে। এই অগ্নিকাণ্ড অত্যন্ত শিহৰণকাৰী এই ঘটনা। এই অগ্নিকাণ্ড গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 16 গৰাকীকৈ লোক। গোটেই এই অট্টালিকাটো এটা সুউচ্চ অট্টালিকা, গগনচুম্বী অট্টালিকাটো আৱৰি ধৰিছে সমগ্ৰৰূপে জুয়ে। কোলা ধোঁৱা উঠিছে ওপৰলৈ আৰু কেনেকৈ দপদপাই জুই জ্বলিছে চাওক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল 16 গৰাকী লোক, কিন্তু অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লৈছে 12জন লোকে। অগ্নি নিৰ্বাপক বাহিনীৰ এজন লোকৰো মৃত্যু হৈছে এই অগ্নিকাণ্ড। Tuh banyak puing-puing berjatuhan ya Allah. Satu flat, astagfirullah. 哇天啊，好誇張啊！真係。নিয়াৰিকৈ চলিল শীতকালীন অধিৱেশনৰ দ্বিতীয়টো দিন। বুধবাৰে সদনত সংশোধন হ'ল 8খনকৈ বিধেয়ক। অসমত নেৰিম গ্ৰুপে স্থাপন কৰিব বিশ্ববিদ্যালয়। পলাশবাৰীত স্থাপন হ'ব আজিম প্ৰেমজী বিশ্ববিদ্যালয়। ফিক্সড পে'ত থকা টিউটৰসকলৰ বাবেও আহিল আশাৰ বতৰা। প্ৰথম দিনটো জুবিনময় হৈ উঠাৰ পিছত বুধবাৰে নিয়াৰিকৈ চলিল বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয়টো দিন। প্ৰশ্নোত্তৰেৰে আৰম্ভ হোৱা বুধবাৰৰ সদনত দাখিল হ'ল 2খনকৈ নতুন বিধেয়ক। দ্বিতীয় দিনাৰ সদনত উত্থাপিত নতুন বিধেয়কৰ জৰিয়তে অসমত নেৰিম গ্ৰুপে স্থাপন কৰিব নেৰিম বিশ্ববিদ্যালয়। তাৰ লগতে কেবিনেটৰ অনুমতি সাপেক্ষে পলাশবাৰীত স্থাপন হ'ব আজিম প্ৰেমজী বিশ্ববিদ্যালয়। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নেল ইনষ্টিটিউট অৱ মেনেজমেণ্ট নেৰিম ইউনিভাৰ্চিটি বিল 2025 সদনত উত্থাপন কৰিলোঁ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য আজিম প্ৰেমজী ইউনিভাৰ্চিটি বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। আনহাতে বুধবাৰৰ দিনটোতে সদনত উত্থাপন হ'ল 7খন স্বায়ত্তশাসিত পৰিষদৰ সংশোধনী বিল। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উত্থাপন কৰা এই বিলসমূহ ক্ৰমে মিচিং স্বায়ত্তশাসিত বিধেয়ক 2025, ৰাভা হাছং স্বায়ত্তশাসিত বিধেয়ক 2025, তিৱা স্বায়ত্তশাসিত বিধেয়ক 2025, দেউৰী স্বায়ত্তশাসিত বিধেয়ক 2025, সোণোৱাল কছাৰী স্বায়ত্তশাসিত বিধেয়ক 2025, ঠেঙাল কছাৰী স্বায়ত্তশাসিত বিধেয়ক 2025 আৰু বড়ো কছাৰী ৱেলফেয়াৰ স্বায়ত্তশাসিত বিধেয়ক 2025। অসমৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত থকা 7খনকৈ স্বায়ত্তশাসিত পৰিষদৰ
আইনসমূহৰ সংশোধনী বিল উত্থাপিত হৈছে। এই সংশোধনী মূলতঃ এটা বিত্তীয় শৃংখলাৰ কাৰণে স্বায়ত্তশাসিত পৰিষদসমূহে বিভিন্ন সময়ত বিভিন্ন প্ৰতিষ্ঠান বা বিভিন্ন পাৰ্টিৰ লগত তেওঁলোকে বিত্তীয় লেনদেন থকা চুক্তিত আবদ্ধ হয় আৰু পিছত তেনেকুৱা চুক্তিৰ ফলস্বৰূপে এটা বিত্তীয় লায়েবিলিটি অসম চৰকাৰৰ ওপৰত আহে আৰু ইয়াক বন্ধ কৰাৰ কাৰণে এই এমেণ্ডমেণ্টটো অনা হৈছে, য'ত কোৱা হৈছে যে স্বায়ত্তশাসিত পৰিষদসমূহে যি বিত্তীয় লেনদেন কৰে তেওঁলোকলৈ দিয়া গ্ৰান্টিন এইডৰ উপৰি সেই বিত্তীয় লেনদেনৰ কাৰণে অসম চৰকাৰ কোনো পধ্যে দায়বদ্ধ নহয়। এইসমূহৰ ভিতৰত বিদ্যালয় শিক্ষাৰ অধীনত বা মহাবিদ্যালয়ত ফিক্স পেড থকা টিউটৰসকলৰো দৰমহা প্ৰতি বছৰে 6% বৃদ্ধি কৰা হ'ব বুলি ক'লে ডাক্তৰ ৰনোজ পেগুৱে। প্ৰভিন্সিয়েলাইজেশ্যনৰ নন টিচিং ষ্টাফ, সেই নন টিচিং ষ্টাফৰ তেওঁলোকৰ যিটো ফিক্স পে, সেই ফিক্স পে প্ৰতি বছৰে 6% বৃদ্ধি কৰাৰ প্ৰস্তাৱ কৰা হৈছে। একেধৰণে বিদ্যালয় শিক্ষাৰ অধীনত বা মহাবিদ্যালয়ত যিসকল টিউটৰ হৈ আছে তেওঁলোকেও ফিক্স পেড আছে। ফিক্স পেড থকা টিউটৰসকলৰ দৰমহা প্ৰতি বছৰে 6% বৃদ্ধি কৰাৰ কাৰণে প্ৰস্তাৱ কৰা হৈছে। কেমেৰাত সঞ্জয় আৰু প্ৰভাসৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ দলীয় কৰ্মীৰ। ছ'চিয়েল মিডিয়াত গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ উচ্চাৰিছে কংগ্ৰেছৰ এজন সক্ৰিয় কৰ্মীয়ে। সময় নিদিয়াক লৈ ক্ষোভ উচ্চাৰি গৌৰৱ গগৈয়ে ফেচবুক পেজত কমেণ্ট লিখিছিল। এজন দলীয় কৰ্মীয়ে সেয়া গৌৰৱ গগৈৰ ফেচবুক পেজত লিখিছে। সমষ্টিৰ লোকৰ সমস্যাৰ কথা জনাবলৈ তথা নিজৰ দলৰ কাম কাজৰ কথা পাতিবলৈ বহু প্ৰয়াস কৰাৰ পিছতো গৌৰৱ গগৈয়ে কোনো সঁহাৰি নিদিয়াত এইবাৰ ছ'চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰিছে মুকলিকৈ কংগ্ৰেছ কৰ্মীজনে। আমি পোষ্ট এটা দেখুৱাইছোঁ আপোনালোকক। লগতে কংগ্ৰেছ কৰ্মীজনে ফেচবুকত লিখিলে, যদি গৌৰৱ গগৈয়ে দলৰ কৰ্মকৰ্তাকে সময় দিব নোৱাৰে বা সমষ্টিৰ কথাখিনিকেই শুনিব নিবিচাৰে তেতিয়াহ'লে তেওঁ কৰি কি আছে? গৌৰৱ গগৈৰ কাম কাজে দলক সমস্যাত পেলাব বুলিও কংগ্ৰেছৰ এই কৰ্মীজনে লিখিছে ফেচবুকত। ইয়াৰ পিছত পুনৰ ফেচবুকত গৌৰৱ গগৈয়ে দলীয় কৰ্মীজনক ব্লক কৰাৰো অভিযোগ উত্থাপন কৰিছে। বিৰোধীৰ মিত্ৰতাক একেমুখে শাসকীয় পক্ষই দিলে গৰিহণা। মন্ত্ৰী ৰঞ্জিত দাসে বিৰোধী ঐক্যৰ মিত্ৰতাৰ কুচকাৱাজক বাৰিষাৰ ভেকুলীৰ সৈতে তুলনা কৰিলে আৰু কংগ্ৰেছক মিয়া পাৰ্টিৰ দল আখ্যা দি অখিল লুৰিণক লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ সমালোচনা। বাৰিষা অহাৰ আগতে ভেকুলী ওলায়, বাৰিষা যোৱাৰ পিছত ভেকুলী নোহোৱা হয়। বিৰোধী ঐক্যৰ মিত্ৰতাৰ কুচকাৱাজক বাৰিষাৰ ভেকুলীৰ লগত তুলনা মন্ত্ৰী ৰঞ্জিত দাসৰ। তেওঁলোকে এলাউন্সটো হৈছে বাৰিষা যেনেকুৱাকৈ বাৰিষা আহিলে তেতিয়া ভেকুলী ওলায় আৰু বাৰিষা আহিলে ভেকুলী ওলায় যেতিয়া নিৰ্বাচন আহে তেতিয়া বিৰোধীসকলৰ মৰ্চা গঠন হয়, ফ্ৰণ্ট গঠন হয়। ২৬ৰ নিৰ্বাচনলৈ মাত্ৰ ৪ মাহ বাকী থকাত পুনৰ একেলগ হোৱাৰ পথত বিৰোধী ঐক্য। আকৌ একেলগ হৈ শাসকীয় বিজেপিক উৰুৱাই দিয়াৰ সংকল্প লৈছে বিৰোধীৰ তিনি গগৈয়ে। তিনি গগৈৰ ঐক্যৰ কুচকাৱাজক তুচ্ছ তাচ্ছিল্য কৰি কটাক্ষ কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। বহু বছৰ পূৰ্বৰ পৰা দেখি আহিছোঁ। 16 চনৰ পিছৰ পৰা যদি মই চাওঁ, এবাৰো বিৰোধী মৰ্চা বা বিৰোধী ফ্ৰণ্ট এবাৰো ছাকচেছ হোৱা নাই। কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে বাৰিষা যেতিয়া আহে, বাৰিষা অহাৰ আগে আগে ভেকুলী যেনেকুৱাকৈ টট 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 এটা শব্দ কৰে আৰু বাৰিষাটো গুচি যোৱাৰ পিছত ভেকুলীও নাথাকে। গতিকে মই ভাবোঁ যে এই বাৰিষাৰ ভেকুলী সদৃশ। মন্ত্ৰী ৰঞ্জিত দাসৰ দৰে বিৰোধী মিত্ৰজোঁটৰ প্ৰচেষ্টাক ক্লাবৰ লগত তুলনা বিধায়ক মানৱ ডেকাৰ। অখিল গগৈ ক্লাব আৰু লুৰিণজ্যোতি গগৈ ক্লাব। কংগ্ৰেছক মিয়া পাৰ্টিৰ দল আখ্যা দি তিনি গগৈ প্ৰসংগত মানৱ ডেকাই দাবী কৰি ক'লে, অখিল গগৈ, লুৰিণ গগৈ খিলঞ্জীয়াৰ ৰক্ষক নহয়। চবতকৈ যদি খিলঞ্জীয়াৰ পাৰ্টি আছে বিজেপি খিলঞ্জীয়াৰ পাৰ্টি। কংগ্ৰেছতো মিয়া ভৰ্তি হৈ আছে। নামতটো উপাধিটো নামটো গোটেই মিয়াৰ পৃষ্ঠপোষক কেইজন কংগ্ৰেছ পাৰ্টিত সোমাই আছে দেখোন। কাৰ হৈ মাত মাতে? কোনটো খিলঞ্জীয়া বিষয়ে মাত মাতিলে? কাক চুমা খাই ফুৰিছে? খিলঞ্জীয়া মানুহক। গতিকে এইবিলাকৰ কোনো অস্তিত্ব নাই। আপোনালোকে ইলেকশ্যনৰ ৰিজাল্ট যেতিয়া দেখিব তেতিয়া গম পাব।
তিনি গগৈৰে গঠিত বিৰোধী ঐক্যই ২৬ত পুনৰ মুখ থেকেচা খাব বুলি দাবী কৰিছে মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱেও। বিৰোধী অসমত কেতিয়াও ঐক্যবদ্ধ হ'ব নোৱাৰে আৰু ঐক্যবদ্ধ নোৱাৰাৰ কাৰণে তেওঁলোকৰ জন্ম পৃথক পৃথককৈ হৈছে আৰু পৃথক পৃথককৈ যেতিয়া হৈছে এতিয়া তেওঁলোকৰ এটা এজেণ্ডা যে বিজেপিক পৰাস্ত কৰিব লাগে তাৰ কাৰণে তেওঁলোকে যি ঐক্যবদ্ধ হোৱাৰ প্ৰচেষ্টা কৰিছে মই ভাবোঁ এইটো কেতিয়াও তেওঁলোক সফল নহয়। কেমেৰাত প্ৰভাস আৰু সঞ্জয় সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আগৰতলাত আয়োজন নৰ্থ ইষ্ট কনভেনশ্যন আৰু অনুষ্ঠানত অংশ ল'ব উত্তৰ পূবৰ কেইবাগৰাকী শীৰ্ষ নেতাই। উপস্থিত থাকিব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাও। অনুষ্ঠানত মুখ্য অতিথি হিচাপে কৰিব অংশগ্ৰহণ। ওৱান নৰ্থ ইষ্টৰ বেনাৰত আয়োজন কৰা হৈছে এই অনুষ্ঠান। বৃহৎ ইতিমধ্যে কুচকাৱাজ দেখা গৈছে। ৰাজনৈতিক নেতাসকলৰ তেওঁলোকে অংশগ্ৰহণ কৰিব ওৱান নৰ্থ ইষ্টৰ বেনাৰত এই গোটেই কাৰ্যসূচী। और आपका खोखोरों में we need to come united as one people to fight for the implementation of our rights, starting from not just Tripura Accord but starting from Assam Accord. And I'm very happy to be in Tripura and Agartala. It's for one united Northeast that we all come together, stand with each other, fight for our issues of common concern, and be together. This is a long, dream for us. ये एक कल्पना थी. This was a long-standing dream for all of us. In fact, maybe our time has come now to realize this dream, and Northeast as one entity is, I think, the answer for all of us, of all the indigenous people of the Northeast. And I feel so humbled and I feel so great to be coming to Agartala after so many years and to see this kind of, warm welcome. This is what Northeast is all about. Look at the warmth, look at the, sheer feeling from our heart. So I think this is going to be a great, movement in my mind for all of us to come together under one platform. নিজৰ স্বাৰ্থৰ বাবে 106 বাৰ সংবিধান সংশোধন কৰিছে কংগ্ৰেছে। ইয়াৰ দ্বাৰা ভোট বেংক আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ চূড়ান্ত প্ৰতিফলন হৈছে। এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। কংগ্ৰেছ দলে কুকীৰ্তিৰে দেশৰ সংবিধানক ভৰিৰে মোহাৰিছে বুলিও সমালোচনা কৰিছে তেওঁ। আজি আমি দেশৰ সংবিধানৰ প্ৰতি পুনৰ এবাৰ আনুগত্য স্বীকাৰ কৰি আমাৰ যি গণতন্ত্ৰৰ আত্মা, আমাৰ সংবিধান, এই সংবিধানৰ প্ৰতি দায়বদ্ধতাৰে আৰু লেণ্ড অফ দি ল যিটো কোৱা হৈছে, আমাৰ নিজৰ আইনখন, নিজৰ সংবিধানখনৰ যিটো লেটাৰ এণ্ড স্পিৰিট, সেই লেটাৰ এণ্ড স্পিৰিটক আমি শিৰোধাৰ্য কৰি আমি আগবাঢ়ি যাম। সংবিধানত উল্লেখিত নাগৰিকৰ বিশেষ যি কৰ্তব্য, সেই কৰ্তব্যসমূহকো আমি স্মৰণ কৰি আমি আগন্তুক দিনত মা ভাৰতীক বিশ্বগুৰু হিচাপে আৰু এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আজি পুনৰ এবাৰ সংকল্প গ্ৰহণ কৰিছোঁ। আৰু কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলে নিজৰ স্বাৰ্থৰ বাবে কেইবাবাৰো যি দেশৰ সংবিধানখন সংশোধন কৰিছে, এতিয়ালৈকে 106 বাৰ দেশৰ সংবিধান সংশোধন হৈছে আৰু তাৰ ভিতৰত কেইবাবাৰো কংগ্ৰেছে বিশেষকৈ 42nd এমেণ্ডমেণ্ট 42তম সংশোধনীৰ জৰিয়তে কংগ্ৰেছ দলে দেশৰ সংবিধানৰ প্ৰিয়ামলত সেকুলাৰ শব্দটো তেওঁলোকে নতুনকৈ সংযোজন কৰিছে। বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকৰ ডাঙৰীয়াৰ জৰিয়তে প্ৰণয়ন হোৱা বা আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি 299জন সংবিধান সভাৰ সদস্যই প্ৰায় 2 বছৰ 11 মাহ 18 দিন তেওঁলোকে বিভিন্ন আলোচনাত বিলোচনা কৰি দেশৰ কাৰণে অনুকূল হোৱা, গণতন্ত্ৰক শক্তিশালী কৰিব পৰা আৰু সকলোৰে অধিকাৰ সুনিশ্চিত কৰিব পৰা, ন্যায় দিব পৰা এখন অত্যন্ত প্ৰসিদ্ধ এখন আজি বিশ্বৰ যিমান দেশ আছে তাৰ ভিতৰত প্ৰসিদ্ধ এখন সংবিধান আমাক উপহাৰ দি গৈছে। আমি সংবিধানখনৰ প্ৰতিটো দফা 44টা অধ্যায়ত সন্নিৱিষ্ট প্ৰতিটো দফা
আমি আখৰে আখৰে পালন কৰি যাম বুলি আজি আকৌ এবাৰ সংকল্প প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আজিৰে পৰা অসমীয়া ভাষাত উপলব্ধ হ'ল দেশৰ সংবিধান। অসমীয়া ভাষাৰ লগতে মুঠ 9টা নতুন ভাষাত উপলব্ধ হ'ল সংবিধান। সংবিধান দিৱসৰ দিনাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আনুষ্ঠানিকভাৱে জাৰি কৰিলে 9টা ভাষাৰ সংবিধান। আজি সংবিধান দিৱস। সংসদ ভৱনত উদযাপন দেশৰ ৭৬ সংখ্যক সংবিধান দিৱস। বিশেষ দিনটোত সংবিধান প্ৰণেতাসকলক স্মৰণ। ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বুধবাৰে সংসদ ভৱনত উদযাপন কৰা হয় সংবিধান দিৱস। গণৰাজ্য বনানে কে লিয়ে আনহাতে আজিৰে পৰাই 9টা নতুন ভাষাত উপলব্ধ হ'ল দেশৰ সংবিধান। অসমীয়া, মালায়ালাম, মাৰাঠী, নেপালী, বড়ো, কাশ্মীৰী, তেলেগু, উৰিয়া আৰু পাঞ্জাবী ভাষাতো এতিয়াৰে পৰা উপলব্ধ হ'ল দেশৰ সংবিধান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আনুষ্ঠানিকভাৱে জাৰি কৰিলে 9টা ভাষাৰ সংবিধান। संवैधानिक व्यवस्था के अनुसार आगे बढ़ते हुए हमारे देश की कार्यपालिका, विधायिका और न्यायपालिका ने देश के विकास और देशवासियों के जीवन को संबल प्रदान किया है। संसद के दोनों सदनों के सदस्यों ने हमारे देश को आगे बढ़ाने के साथ साथ गहन राजनीतिक चिंतन की स्वस्थ परंपरा विकसित की है। आने वाली कालखंड में जो विभिन्न लोकतंत्रों और संविधानों का तुलनात्मक अध्ययन किया जाएगा तो भारतीय लोकतंत्र और संविधान का विवरण स्वर्णाक्षर में किया जाएगा। সংবিধান দিৱস সম্বোধন কৰি কেইবাটাও প্ৰসংগ দাঙি ধৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ দ্বাৰা বহু বাধা আঁতৰ হোৱা বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতিয়ে। নাৰী শক্তি বন্দন আইনে মহিলা নেতৃত্বৰ এক নতুন যুগ আৰম্ভ কৰিব বুলিও মন্তব্য ৰাষ্ট্ৰপতিৰ। नारी शक्ति बंधन अधिनियम द्वारा वुमेन लीड डेवलपमेंट के एक नए युग आरंभ होगा। नारी शक्ति अर्थात मातृशक्ति के बंधन का हमारे संस्कृति में अत्यंत महत्वपूर्ण स्थान रहा है। इस वर्ष 7 नवंबर से हमारा राष्ट्रगीत वंदे मातरम की रचना के 150 वर्षों पूरी होने के उपलक्ष्य में देशव्यापी स्मरण उत्सव मनाया जा रहा है। ভাৰতৰ সংবিধান প্ৰতিগৰাকী ভাৰতীয়ৰ গৌৰৱ। 1949 চনৰ 26 নৱেম্বৰত ভাৰতৰ সংবিধান পৰিষদে ভাৰতৰ সংবিধান গ্ৰহণ কৰে আৰু ই 1950 চনৰ 26 জানুৱাৰীত কাৰ্যকৰী হয়। 2015 চনৰ অক্টোবৰ মাহত মুম্বাইৰ হিন্দু মিলছৰ চৌহদত আম্বেদকাৰ স্মৃতি সৌধৰ আধাৰশিলা স্থাপন কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে 26 নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰা হ'ব। তেতিয়াৰে পৰা আনুষ্ঠানিকভাৱে এই দিৱস উদযাপনৰ কথা ঘোষণা কৰে চৰকাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰৰ নআলিত আটক কৰা হৈছে এটা প্ৰবঞ্চকক। প্ৰবঞ্চকটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰাৰ আছে অভিযোগ। অভিযুক্ত প্ৰবঞ্চকটোৰ নাম অপূৰ্ব শইকীয়া। ৰাইজে আটক কৰিলে আৰু অভিযুক্ত প্ৰবঞ্চকটোক ইতিমধ্যে ৰাইজে আটক কৰি আৰক্ষীক খবৰ দিছে। প্ৰবঞ্চকটোৰ বিৰুদ্ধে কেইবাখনো থানাত গোচৰো ৰুজু হৈ আছে পূৰ্বতে। প্ৰবঞ্চকটোক জয়সাগৰ আৰক্ষীক গতাই দিয়া হৈছে ইতিমধ্যে। প্ৰাপ্য ধন বিচাৰি এই প্ৰবঞ্চকটোৰে হতাহতি এগৰাকী প্ৰসূতিৰ গুৰুতৰভাৱে আহত হৈছে প্ৰসূতিগৰাকী আৰু তাৰ পিছতে ৰাইজৰ উখত পৰে অপূৰ্ব শইকীয়া। চুতীয়া যুৱ সন্মিলনৰ নাম লৈ প্ৰবঞ্চনা কৰি থকাৰ অভিযোগ আছে। অৰ্ধ শতাধিক লোকৰ পৰা চাকৰিৰ নামত ইতিমধ্যে সৰকাইছিল ধন। শিৱসাগৰৰ মহিলাগৰাকীৰ পৰা 6 লাখ টকা লোৱাৰ আছে অভিযোগ। বহুদিন ধৰি আত্মগোপন কৰি আছিল অপূৰ্ব শইকীয়াই। নআলিৰে স্কুটিৰে গৈ থকা অৱস্থাত অপূৰ্বক ৰ'বলৈ কৈছিল মহিলাগৰাকীয়ে। অপূৰ্বই মহিলাগৰাকীক মহতিয়াই নিয়াৰ গুৰুতৰ অভিযোগ। 20 দিন পূৰ্বে অস্ত্ৰোপচাৰৰ জৰিয়তে প্ৰসৱ কৰিছিল মহিলাগৰাকীয়ে। কেইবাটাও শৰীৰৰ স্থানত আঘাত পাইছে মহিলাগৰাকীয়ে। কিমান মানুহ পালে? নাই আমাৰ অকল নিৰ্দিষ্ট কেইটামান মানুহ আছিলে।
অপূৰ্ব শইকীয়া। অপূৰ্ব শইকীয়া। কোন জেগাত ঘৰ? মোৰ নামটি কি হ'ল ঘটনাটো হ'ল মানে কি হ'ল, আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা এটা সংৰক্ষণ আসনৰ ডিমাণ্ড আহিছিলে। আমি তেতিয়া আমাৰ নিজৰ ল'ৰাখিনি আৰু আদাৰ কাষ্ট কমিউনিটিৰ মানুহ লৈছিলোঁ। এখেতৰ পৰা কিমান পইচা ল'লে? এখেতসকলে আমাক একচুৱেলি আপোনাৰ 4 লাখ টকা দিছিলে। আপোনাক 4 লাখ টকা দিছিলে? 4 লাখ লৈছিলে আপুনি পইচাটো? আমি সেইখিনি পইচাটো কেলে লৈছিলে? আমি খৰচৰ নামতহে লৈছিলোঁ, অহা যোৱা কাৰণে লৈছিলে। আমি গুৱাহাটীলৈ অহা যোৱা কৰা সংগঠন ইটো কাগজ পত্ৰ বনোৱা। জনগোষ্ঠীৰ যিটো সংগঠনটোৰ নাম কি? আমি চুতীয়া জনগোষ্ঠী হৈ কৰিছিলোঁ। চুতীয়া জনগোষ্ঠী। কিমান টকা লৈছিলে? বেছি লোৱা নাছিল, 4 লাখ টকা। কাৰ পৰা লৈছিলে? এই দাদাৰ পৰা লৈছিলে। কোনজন দাদা? আছে গাড়ীতে। 4 লাখ টকা লৈছিলে। এতিয়া আপোনালোকে তেওঁলোকৰ কাম কৰি দিলে নাই? আমাৰ কামখিনি বন্ধ হৈ গ'ল, হোৱা নাই। আমি পইচাটো ঘূৰাই দিম। কিহৰ চাকৰি দিয়ে? আমি চাকৰি নকৰোঁ। কি দিয়ে? আমি ব্যৱসায় কৰোঁ। তেওঁ ক'লে চুতীয়া জনজাতি আণ্ডাৰত মানে আদাৰ কাষ্ট কমিউনিটিত আপোনাৰ 40% মানে এনেকৈ চাকৰি দিব আৰু আপোনাৰ বাকীখিনি মানে চুতীয়া জনজাতিৰ তেনেকৈ দিব। তেওঁ ৰেকিব আহমেদ বুলি এজন মোৰ দেৱৰে হয় সম্বন্ধীয়, চিনাকি কৰালে। তেওঁ ঘৰ কোন জেগাত? কৰ্দৈগুৰি, ৰেকিব আহমেদৰ। তাৰপৰা ক'লে মই বোলো চাকৰিটো আপোনাৰ ইণ্টাৰভিউ নোহোৱাকৈ এক্সাম নোহোৱাকৈ তেওঁক কুৱেশ্যন কৰিলোঁ, বোলে কেনেকৈ নহয় বোলে আমাক এইটো ডিমাণ্ডিং পষ্ট দিছে, ইয়াত বায়'ডাটাখিনি কালেক্ট কৰিব দিছে। সেইটো সূত্ৰে গোটেইখিনি দিলে, মেইল আহিলে, তেনেকৈ আপোনাৰ ডেট বাই ডেট দি থাকে, পিছুৱাই থাকে। তাৰপাছত যোৰহাট ডিষ্ট্ৰিক্ট অফিচত মোৰ এজনী ভাগিনে মানে কৰে, তো তাইক সুধিলত, তেতিয়া তাই বায়'ডাটাখিনি লৈ পেলাই ডিষ্ট্ৰিক্ট অফিচাৰে মোক মাতিলে, গলত তেতিয়া তেওঁ ক'লে এই গোটেইখিনি ভুৱা বুলি ক'লত। তাৰপিছত আমি পুলিচত কেছো দিলোঁ। সাংহাই ফেষ্টিভেলৰ বাবে মণিপুৰত প্ৰতিবাদ আছে অব্যাহত। অশান্ত প্ৰদেশত ফেষ্টিভেলৰ আয়োজন কৰা কোনো প্ৰয়োজন নাই বুলি একাংশ স্থানীয় লোকে এনেকুৱা প্ৰতিবাদ কৰিছে। আজি 6ষ্ঠ দিনত ভৰি দিছে সাংহাই ফেষ্টিভেলে, কিন্তু আজিও জনশূন্য হৈ ৰ'ল ফেষ্টিভেলস্থলী। মণিপুৰৰ হিংসাত্মক ঘটনাৰ বাবে আজিও অশান্ত হৈ আছে ৰাজ্যখন। हम लोग का मोरेबासी लोग बहुत दुख है, क्योंकि हम लोग शंघाई फेस्टिवल नहीं करने के लिए बहुत प्रोटेस्ट किया था। गवर्नमेंट ने आज तक हम लोग का कोई सुविधा दिसंबर के अंदर में 3 फेज हो के चौराचांदपुर और बफर जोन में जितना आदमी जो रहता है वो पहले बसोबास करने देगा बोल रहा था। अभी तक दिसंबर महीना के अंदर में देगा बोल के दे रहा था, इसमें कोई आज तक दिखाई नहीं दे रहा है। कोई किसी को शांति से रहने नहीं दे रहा है। इसमें हम लोग ये उल्लेख करना चाहता हूँ, अभी तक जो दिसंबर के अंदर में बैठाएगा बसोबास करने देगा बोल रहा था, अभी तक कोई गवर्नमेंट का तरफ से हम लोग को काम में बदलाव करने का कोई दिखाई नहीं दे रहा है। इसीलिए हम लोग ये शंघाई फेस्टिवल में प्रोटेस्ट कर रहे हैं, क्योंकि ये शंघाई फेस्टिवल होना नहीं चाहिए। इसीलिए चौराचांदपुर और दोलाई थाबी एरिया का आदमी लोग भी जितना आईडीपी है, ये दिसंबर महीना का अंदर में नहीं बैठाएगा बोलने से वो लोग भी प्रोटेस्ट कर रहे हैं। हम लोग मोरे का बासी भी और चौराचांदपुर कांगपोकपी का भी कोई भी टेंटेटिव डेट आज तक नहीं दिया है। इसीलिए ये हम लोग प्रोटेस्ट कर रहा है। ये शंघाई फेस्टिवल नॉर्मली हो गया बोलने से गवर्नमेंट का तरफ से ये नॉर्मल सी हो गया बोल के दिखावट है। ये दिखावट हम लोग चाहत में नहीं है, क्योंकि ये शंघाई फेस्टिवल हो जाने से नॉर्मल सी हो गया बोल के अभी सब आदमी अपना अपना जन्म का जगह में जाएगा बोल के उस दिन भी प्रोटेस्ट किया था। आज तक कोई भी टेंटेटिव डेट मोरे चौराचांदपुर कांगपोकपी के लिए अभी तक नहीं बैठाया, इसीलिए हम लोग दिल में बहुत दुख है। কিশোৰ হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত নগাঁৱৰ ইটাপাৰা। আৰিফুল ইছলাম নামৰ এটি কিশোৰক হত্যা কৰা হৈছে। গদি শ্বেখ নামৰ এজনৰ বিৰুদ্ধে হত্যা কৰাৰ অভিযোগ। পুত্ৰৰ সৈতে মিলি কিশোৰজনক হত্যা কৰাৰ অভিযোগ। গদি শ্বেখে আৰিফুলক হত্যাৰ দিছিল ভাবুকি আৰু শ্বেখৰ বাৰীখনলৈ প্ৰায় খৰি বিচাৰি গৈছিল। আৰিফুলে খৰি বিচাৰি যোৱাৰ বাবে দিছিল ভাবুকি। হত্যা কৰি গছত ওলমাই থোৱাৰ ভাবুকি দিছিল আৰু তাৰ পিছতে কিশোৰজনৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিল পৰিস্থিতি। শ্বেখৰ বাৰীলৈ খৰি বিচাৰি যোৱাৰ পিছতে কিশোৰজনৰ মৃত্যুৰ অভিযোগ উঠিছে। হত্যা কৰি ডিঙিত ৰছী লগাই ওলমাই থোৱাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছিলে আৰু ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে গদি শ্বেখ। ঘটনাস্থলীত উপস্থিত হৈছে নগাঁও আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকল। নাম আৰিফুল, মানে কিমান বয়স? 12 বছৰ। ইয়াত মানে খৰি লৈ উঠিবলৈ আহিছিলে কাইলৈও এই যে গদিৰ যে আছে গদিৰ শ্বেখ কাইলৈ আহিছিলে খৰি তুলিবলৈ, পিছত মানে লাকুটি দি পেলাই খেদিছে, কৈছে কালি তুই আহিবি মাৰি পেলাই বাঁহৰ তলত ওলমাই থৈ দিম। এইটো গদিৰে কৈছে, গদিৰে ল'ৰাটো কৈছে।
আজি মানে এইটো ঘটনা হৈ গ'ল আৰু কাইলৈ গদিৰ শেখ ল'ৰাটো যোনটো দৌৰাইছে সেইটো গদি তাৰ গদিৰ ল'ৰাটোৱে বাপেক পিতেক দুটাই কৈছে তেওঁলোকে মাৰিছে মানে কাইলৈ কৈছে যে আজি আহিলে তহঁতক মাৰি পেলাই ওলমাই থৈ দিম ইয়াত মানে আজি আহিছে খৰিকেইটা পৰি আছে এই মাৰি পেলাই মানে ইয়াত ওলমাই থৈ দিছে খৰি বিচাৰিবলৈ গৈছিলে আৰিফুল মাদ্ৰাছাত পঢ়ি আছিলে সেইটো চিনিয়া মাদ্ৰাছাত ইটাপাৰা হয় ২৬ৰ নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হোৱাৰ দিশে অসম চুক্তিৰ ৬ নম্বৰ দফা নতুন বছৰৰ পহিলা মাহত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিব আসু আৰু ৰাজ্য চৰকাৰ আৰু এই ঘোষণা অসম চুক্তিৰ ৰূপায়ণৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰাৰ এয়া কেৱল জনতাক আশ্বস্ত কৰাৰ নেৰেটিভ বুলি দাবী কংগ্ৰেছৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ আৰু বিৰোধীৰ সমানে নিৰাশ AIUDF দল চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ কাৰণে চৰকাৰে খুব আন্তৰিকতাৰে কাম কৰি আছে ২০২৬ত বিৰোধীৰ নিৰ্বাচনী ইস্যু হৈ নাথাকিব অসম চুক্তি নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী কৰাৰ দিশে অসম চুক্তিৰ ৬ নম্বৰ দফা নতুন বছৰৰ পহিলা মাহত কেন্দ্ৰ ৰাজ্য আৰু আসুৰ ত্ৰিপাক্ষিক বৈঠক অসম চুক্তিৰ ৰূপায়ণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে বিশেষ উদ্যোগ চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰিয়েই ৰাজ্য চৰকাৰৰ অধীনৰ ৪০টা বিষয়ৰ কাৰ্যকৰীকৰণ ইতিমধ্যে আৰম্ভ হৈছে বাকি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উমৈহতীয়াকৈ কৰিবলগীয়া মুঠ ২৭টা বিষয়ৰ সন্দৰ্ভত শীঘ্ৰেই হ'ব ত্ৰিপাক্ষিক আলোচনা নতুন বছৰৰ পহিলা মাহতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিব সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্য চৰকাৰ এই ঘোষণা অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ চুক্তিখন ৰূপায়ণৰ কাৰণে আমাৰ চৰকাৰ দায়বদ্ধ যিখিনি ৰাজ্য চৰকাৰে কৰিব পৰা কাম এই কামৰ বাবে ধন চৰকাৰে ধাৰ্য কৰিছে ক্ষিপ্ৰতাৰে আমি যিখিনি কৰিবলৈ লৈছো এই ক্ষেত্ৰত আমি নিশ্চয় সফল কাম হ'ব পাৰিম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ কাৰণে চৰকাৰে খুব আন্তৰিকতাৰে কাম কৰি আছে অসম চুক্তি ৰূপায়ণত ইতিমধ্যে বহু বিলম্ব হৈছে তথাপি নতুন বছৰত অসমবাসীয়ে ভাল বতৰা পাব বুলি আশাবাদী বিধায়ক পদ্ম হাজৰিকা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা স্থবিৰ বা অচলাৱস্থাৰ অৱসান ঘটি অসম চুক্তিৰ ৬ নং দফা অসমীয়াৰ সাংবিধানিক ৰক্ষা কৱচৰ কেছত যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছে গতিকে মই ভাবোঁ যে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ এই যেটো ৬ নং দফা এইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে জানুৱাৰীত মুখ্যমন্ত্ৰী ডাঙৰীয়া ইনিচিয়েটিভ ল'ব সদৌ অসম ছাত্ৰ সন্থাৰ লগত এটা আলোচনা কৰিবৰ কাৰণে সেই আলোচনাত আশা কৰিছোঁ আমি এটা ভাল ফল আমি পাবলৈ সক্ষম হ'ম কিন্তু চৰকাৰৰ অসম চুক্তি ৰূপায়ণৰ তৎপৰতাক নিৰ্বাচনী চমক আখ্যা বিৰোধী সেই অভিযোগেৰেই সমালোচনাত সৰব কংগ্ৰেছৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰ এই চৰকাৰে তো ধাৰণা বা নেৰেটিভ